মোৰ নাম আবু তাহেৰ। মই আজি চাপৰৰ ষ্টেট বেংকত 40,000 উঠাই মোৰ স্কুল বেগ আছিল হাতত। স্কুল বেগৰ ভিতৰত টকাটি এটা ঠোনাৰে মেৰিয়াই ভিতৰত থৈছিলোঁ আৰু 40,000 টকা সম্পূৰ্ণ তাত থোৱা নাই। 10,000 টকা মই উলিয়াই বজাৰ কৰাৰ কাৰণে পকেটত ৰাখিছিলোঁ আৰু বাকী 30,000 টকা সেই মোনাতে ৰাখিছোঁ। মই বজাৰ কৰিছোঁ চাপৰ, মানে আহোঁতে অভিনৱ হস্পিটেলত সোমালোঁ। এটা মোৰ পৰা পাব লগা কিছু টকা আছিল, সিহঁতে মোৰ পৰা পায় টকা দিয়াৰ কাৰণে ভিতৰত সোমাইছে এই অভিনৱ হস্পিটেলত, চশমাৰ দোকানত। আৰু এই হস্পিটেলৰ সন্মুখতে এখন এই গৰুৰ ঔষধ বিক্ৰী কৰা এটা দোকান আছে। সেই দোকানত মোৰ চিনাকি মাষ্টাৰ, তাক কৈছোঁ যে আপোনাৰ দোকানৰ এই কৰ্ণাৰত থলোঁ মোনাটো, আপুনি অলপ চাব, মই এই চশমাৰ পইচাখিনি দি আহোঁ। এই ওচৰতে চশমাৰ দোকান, মানে ওজন বেছি দুটা মোনা না, সেইকাৰণে তাতে থলোঁ। থৈ টকাখিনি খালি দি ইয়াত আহি চাওঁ, মোৰ মানে টকা বেগটো নোহোৱা হৈ গ'ল। এতিয়া সেই দোকানদাৰক সুধিলোঁ যে মই যে দুটা বেগ থলোঁ, এটা যে কয় 3জন মানুহ ইয়াত আহিছিল, মোৰ পৰা কিবা কিবি খুজিল, ঔষধ খুজিল, সিহঁতে মোক এটা ব্যতিব্যস্ত কৰিলে। তাৰে কোনোবা লৈ গ'ল নেকি? 3জন ল'ৰা ওলাইতো উত্তৰ ফালে গ'ল, 30,000 টকা আছে।